আমি তিনচুকীয়া চহৰখনৰ মাজত এখন বিশাল ৰেলী কাৰ্যসূচী হাতত লৈছো। আমাৰ নেতা অতিশী বাইদেউ আজি উপস্থিত হবহি অলপ পিছত। তেখেতক আমি লগত লৈ হাজাৰ হাজাৰ দলীয় কৰ্মকৰ্তাসকল তিনচুকীয়া চহৰৰ মাজেদি আমি ৰেলী কৰি আজি তিনচুকীয়া বাকী ৰাইজক আম আদমি পাৰ্টি বিষয় লৈ আমি অৱগত কৰি আগবাঢ়ি যাম। ৰেছপন্সটো যথেষ্ট ভাল আৰু পদুমফুলৰ পাৰ্টি ইমান বেছি ভয় খাইছে যে তেওঁলোকে আমাক বিভিন্ন প্ৰকাৰে বাধা বিঘিনি সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া এই ৰেলীখনৰ কাৰণে জেগাই জেগাই নো এন্ট্ৰি নাই, তাৰপিছতো পুলিচ চেকিং বঢ়াই দিছে আৰু গাড়ীবিলাক ৰখাই থৈ দিছে যাতে ৰেলী আমাৰ জনসমাগম কম যোৱা হয়। তাৰপিছতো আপুনি চাওক আধাৰ সংখ্যাত ইতিমধ্যে উপস্থিত হলেই আৰু ৰাইজ আধাতকৈ বেছি আহিবলৈ বাকী আছে। ৰাইজক ৰখাব নোৱাৰে। এই ধৰণৰ মানে প্ৰশাসনৰ দুৰ্ব্যৱহাৰ কৰি অপব্যৱহাৰ কৰি আমাক কিন্তু ৰাইজক ৰখাব নোৱাৰে। মূল যুঁজ কাৰ সৈতে হ'ব বিজেপিৰ লগত নিশ্চিতভাৱে বিজেপিৰ লগত। তেনেকে নকওঁ, আমি কম যিটো নীতি আদৰ্শৰ যুঁজ হয়, 10 বছৰৰ অসমৰ বিৰুদ্ধে যুঁজ হয়। 10 বছৰৰ যিখিনি প্ৰতিশ্ৰুতি দিলে আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে আজি ৰাইজে এটা বিকল্প বিচাৰি আছে। এই বিকল্পৰ কাৰণে মূল যুঁজবোৰ বিজেপিৰ লগত হ'ব।